নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই আপোনালোকক লডেক্স আছামলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এব্ৰচন। মানে এব্ৰচন কেতিয়া কৰিব পাৰি, কেতিয়া এলাউড হয়, কেতিয়া নহয়। চ' আপোনালোকক জনাব বিচাৰোঁ যে যেতিয়া এজন মহিলাই এব্ৰচন কৰিব বিচাৰে, তেওঁ মেৰিড হওক বা আনমেৰিড হওক, তেওঁলোকে এখন এক্টৰ দ্বাৰা গভাৰ্ণ হয়। মেৰিড ৱমেনৰ কাৰণে ছেপাৰেট এক্ট, আনমেৰিড ৱমেনৰ কাৰণে ছেপাৰেট এক্ট নহয়, দুইজনীৰ কাৰণে মেৰিড এণ্ড আনমেৰিড সকলোৰ বাবে এখনেই এক্ট আছে। সেই এক্টখন হৈছে দ্য MPT Act 1971, দ্য মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি এক্ট 1971। ভাৰতবৰ্ষত যেতিয়া এজনী মহিলাই এব্ৰচন কৰিব যায়, কেতিয়া এব্ৰচন কৰিব পাৰে? ধৰক এনেকুৱা পৰিস্থিতিত এব্ৰচন কৰিব পাৰে যে এব্ৰচন যদি নহয়, মহিলাজনীৰ আৰু তেওঁলোকে মহিলাজনী যোনটো বাচ্চা নিজৰ পেটত কেৰি কৰি আছে, সেইটো কি হ'ব পাৰে? গ্ৰেভ ইঞ্জুৰি হ'ব পাৰে, যদি তেওঁক কি কৰা নহয়, এব্ৰচন কৰা নহয়। আৰু কেতিয়া কৰিব পাৰে? যদি কোনোবাই ৰেপ কৰিছে বা গেং ৰেপ কৰিছে, তেতিয়া কি হৈছে, ছোৱালীজনী প্ৰেগনেণ্ট হৈছে, তেতিয়াও এব্ৰচন কৰিব পাৰে। আৰু কেতিয়াবা কণ্ট্ৰাচেপশ্যনৰ ফেইলাৰ, মানে গৰ্ভনিৰোধক কিবা ঔষধ খাইছে, টেবলেট খাইছে, এইবিলাক কি হৈছে, ফেইলাৰ হৈছে, কাম কৰা নাই, সেইকাৰণে প্ৰেগনেণ্ট হৈছে, তেতিয়াও এব্ৰচন কৰাটো ইণ্ডিয়াত লিগেল। এব্ৰচন এব্ৰচনৰ যোনটো লিগেল প্ৰভিজন, এই লিগেল প্ৰভিজনটো দিয়া আছে ছেকশ্যন 3 অফ দ্য MPT Act, দ্য মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি এক্ট। ছেকশ্যন 3 দিয়া আছে, যদি এজনী মহিলাই এব্ৰচন কৰিব পাৰে, তেতিয়া অপিনিয়ন অফ এ ছিংগল মেডিকেল প্ৰেক্টিচনাৰ এক্টিং ইন এ গুড ফেইথ, মানে এজন ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিচনাৰে এক্টিং ইন এ গুড ফেইথটো আমি এনেকৈ ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰোঁ, পইচাৰ কাৰণে নহয়। মানে মহিলাজনীৰ মানে ডক্টৰে পইচাৰ কাৰণে এব্ৰচন নকৰে, মানে পইচাৰ কাৰণে কৰিব নালাগে, এক্টিং ইন এ গুড ফেইথ হ'ব লাগিব। তেতিয়া ছিংগল মেডিকেল প্ৰেক্টিচনাৰে, ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিচনাৰে কি কৰিব পাৰে? এব্ৰচন কৰিব পাৰে। সময়সীমাটো যদি প্ৰেগনেঞ্চিটোৰ 12 উইকৰ পৰা 20 উইকৰ ভিতৰত হয়, তেতিয়াহ'লে তেওঁলোকে কি কৰিব লাগিব? দ্য অপিনিয়ন অফ 2 মেডিকেল প্ৰেক্টিচনাৰ এক্টিং ইন এ গুড ফেইথ কি কৰিব পাৰিব? এব্ৰচন কৰিব পাৰিব। আৰু এব্ৰচনটো ক'ত হ'ব লাগিব? এব্ৰচনটো ক'ত হ'ব লাগিব? এইটো দিয়া আছে ছেকশ্যন 4 অফ দ্য MPT Act। ছেকশ্যন 4 দিয়া আছে যে এনেকুৱা পৰিৱেশত হ'ব লাগিব, যিটো কিছুমান ফেক্টৰ আছে য'ত মহিলাজনী সুৰক্ষিত, হেল্থৰ ফেক্টৰবিলাক কনচিডাৰ কৰা যাব, আৰু গভাৰ্ণমেণ্ট বা ৰেজিষ্টাৰ্ড মেডিকেলতহে কি কৰিব পাৰিব? এব্ৰচন কৰিব পাৰিব। কোনোবা প্ৰাইভেট প্লেচ বা কোনোবাৰ ঘৰত এব্ৰচনটো এলাউড নহয়। আৰু এই এব্ৰচন ৰিলেটেড আপোনাৰ যোনটো অফেন্স, যদি এনেকুৱা যদি চাইলেণ্ট ফিচাৰ দিছোঁ, যেনেকৈ কণ্ডিশ্যন কৈছোঁ, এনেকৈ যদি বিয়ণ্ড 20 উইকৰ হয়, তেনেহ'লে যদি কোনোবাই হেৰি কৰি আছে, এব্ৰচন কৰি আছে, তেওঁলোকে সেইটো কি কৰিব? অফেন্স কৰি আছে। আৰু সেই অফেন্সৰ যোনটো প্ৰভিজন, সেই প্ৰভিজনটো দিয়া আছে ইণ্ডিয়ান পিনেল কোডৰ ছেকশ্যন ধাৰা 312 দিয়া আছে। আৰু বৰ্তমান BNS-ত, ভাৰতীয় ন্যায় চাহিদা BNS-ত ইয়াত ধাৰা দিয়া আছে ছেকশ্যন 88 অফ দ্য BNS-ত, ইণ্ডিয়ান BNS আৰু ইণ্ডিয়ান পিনেল কোড ছেকশ্যন 312ত ইয়াৰ প্ৰভিজন দিয়া আছে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু এই ভিডিঅ'টোৰ দ্বাৰা কিবা ইনফৰ্মেটিভ ভেলুৱেবল ইনফৰ্মেশ্যন পাইছে। ধন্যবাদ।